असम के शोणितपुर जिले के ढेकियाजुली उच्चतर माध्यमिक बालिका विद्यालय के प्रांगण में मंगलवार को सुबह 10 बजे मंगलमय वातावरण के बीच माघ बिहू के मेजी प्रज्वलन कार्यक्रम आयोजित किया गया। उल्लेखनीय है कि ढेकियाजुली उच्चतर माध्यमिक बालिका विद्यालय के प्रांगण में उरुका के दिन सभी ने मिलकर भोजन किया और आज मेजी प्रज्वलन कार्यक्रम का आयोजन किया गया। आज ढेकियाजुली उच्चतर माध्यमिक बालिका विद्यालय के प्रांगण में एक उत्सवमय माहौल देखा गया। आज मंगलमय वातावरण के बीच माघ बिहू के मेजी प्रज्वलन कर सभी ने विश्व की शांति की कामना की। इस कार्यक्रम के मुख्य अतिथि ढेकियाजुली उच्चतर माध्यमिक बालिका विद्यालय के प्रधानाचार्य गौतम राजवंशी ने छात्रों और उपस्थित लोगों को मेजी प्रज्वलन की परंपरा के संदर्भ में महत्वपूर्ण बातें साझा की। शोणितपुर जिले के प्रशांत वैश्य की रिपोर्ट। संक्रांति गति आज आम विद्यालय पोन प्रथमबार आम मेजी घर और भेलाघर इतना निर्माण कर पे छात्र छात्रीक देखा जाते भेलाघर की बस्तु मेजी घर की बस्तु कृषि प्रधान हेरिर लगत जड़ित बस्तु गति आजिकाली जीतुके कृषि आमार ना तथापि छात्र छात्री जाते बुझी पाए जेटा अসমীয়া संस्कृति सबे बुझी पाए बास करा वायु पानी सेवन करा प्रतिजने अসমীয়া गति आमी भाविছোঁ जे এই সংস্কৃতিবিলাক যাতে জীয়াই থাকে আমাৰ সংস্কৃতিবিলাক যাতে বিলুপ্ত হৈ যাতে আমি পাশ্চাত্য সংস্কৃতিক আঁকোৱালি ল'ব লগা নহয় আমাৰ সংস্কৃতি আমি নিজে জীয়াই ৰাখিব লাগিব তাৰ এই আজি এটা প্ৰাৰম্ভিক মানে প্ৰস্তুতি এয়া গতিকে পৰৱৰ্তী দিনত বিদ্যালয়ৰ পৰা আৰু তেনেকুৱা ধৰণৰ অনুষ্ঠান কৰিব লাগিব আৰু ছাত্ৰ ছাত্ৰীক দেখুৱাব লাগিব সেয়ে আজি আমাৰ বিহুৰ হেৰে লগতে আমি বিদ্যালয় ছাত্ৰ ছাত্ৰীৰ লগতে আমি সংবাদ বন্ধু সকলোকে যাতে আগন্তুক বছৰটো সবৰে যাতে কোনো সকলো ধৰণৰ মানে আনন্দৰে সকলোৱে দিন কটাব পাৰে তাকে কামনা কৰিছোঁ সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি বক্তব্য সামৰণি মাৰিছোঁ। আজি আমাৰ যিসকল ছাত্ৰী আছে একদম ভিতৰুৱা অঞ্চলৰ পৰা আহে আমি আমাৰ বিদ্যালয়খনত বিভিন্ন জাতি ধৰ্ম ভাষা ভাষী লোকসকল আছে আৰু বহুত ছাত্ৰীয়ে বা অভিভাৱকে ভোগালীৰ যি মাহাত্ম্য যি উদ্দেশ্য সেই কথাবিলাক হয়তো নাজানে আৰু তেওঁলোকৰ ঘৰুৱা পৰিৱেশত সেইটো নাই। গতিকে প্ৰথমবাৰৰ বাবে আমি ঢেকিয়াজুলি উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত এই প্ৰচেষ্টা কৰিলোঁ প্ৰথমবাৰৰ বাবে। গতিকে কিছু সংখ্যক ভুল ভ্ৰান্তি থাকিব পাৰে। উদ্দেশ্য এটাই আছিল যে আমাৰ যি ভিতৰুৱা অঞ্চলৰ ছাত্ৰী যি বিভিন্ন ভাষা ভাষী ধৰ্মাৱলম্বী ছাত্ৰী যে অসমীয়া সংস্কৃতিৰ লগত একাত্মক হোৱাৰ যি প্ৰচেষ্টা সেই প্ৰচেষ্টাৰ দেখুওৱাৰ উদ্দেশ্য আছিলে যাতে তেওঁলোকে দেখক ভেলাঘৰ কি বস্তু মেজি ঘৰ কি বস্তু এইখিনিয়ে আছিলে। প্ৰথমবাৰৰ বাবে আমি অনুষ্ঠিতকৈ পাতিছোঁ আৰু পৰৱৰ্তী সময়ত আমি ডাঙৰকৈ পাতিম বুলি আশা ৰাখিছোঁ। এই ক্ষেত্ৰত আমাক মোৰ ষ্টাফটোৱে বিভিন্ন ধৰণে সহায় কৰিছে। আমাৰ ৰাজীৱ শৰ্মা আছে বিদ্যালয় জ্যেষ্ঠ সহায়ক, আমাৰ বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য আছে ৰিপন বৰা মিণ্টু, তেওঁ যথেষ্ট কষ্ট কৰিছে। আমাৰ প্ৰদ্যুৎ বল আছে আৰু লগতে আমাৰ বিভিন্ন ডিম্পল নাথ আছে। গতিকে গোটেই সকলো শিক্ষক শিক্ষয়িত্ৰীয়ে আমাক সহায় কৰিছে। আমাৰ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি নৰেন্দ্ৰ নাথ হালেও যোৱাকালি আছিলে আমাৰ উৰুকাৰ ভোজৰ দিনাখন আছিলে আৰু আমাৰ তেখেতৰ সহধৰ্মিনী তথা আমাৰ বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষয়িত্ৰী স্মিতা দাস বাইদেউ আছে। ৰাতিপুৱাই আজি তেওঁলোক আহিছে আৰু আমাৰ উৰুকাৰ দিনাখন আমি সকলোৱে মিলি এসাঁজ ভোজ ভাত খালোঁ। আমাৰ সকলো প্ৰত্যেকজনী ছাত্ৰীয়ে খালে অংশগ্ৰহণ কৰিলে আৰু আজি আমি ৰাতিপুৱাই আহি পেলাই আমি ভেলাঘৰত উপস্থিত হৈছোঁ। গতিকে ক'বলগীয়া এইখিনিয়ে যে আপোনালোকৰ যি সংবাদ বন্ধু আছে আপোনালোকে আমাক বিদ্যালয়খন আগুৱাই নিয়াত যথেষ্ট আগৰ পৰাই সহায় কৰিছে আৰু ভৱিষ্যতলৈ কৰি থাকিবলৈ আমি আশা ৰাখিছোঁ। এইখিনিয়ে ক'বলগীয়া আৰু যদি আমাৰ ৰাজীৱ শৰ্মা প্ৰদ্যুৎ বল আছে তেওঁলোকে কিবা ক'ব লাগে ক'ব পাৰিব।